সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰমুখ্য হৰিবিলাস আগৰৱালা, বেথাৰাম শৰ্মা আদি প্ৰাতঃস্মৰণীয় পুৰোধা প্ৰযত্নত 1915 চনৰ পহিলা বহাগৰ দিনটোত গঢ় লৈ উঠা তেজপুৰৰ অন্যতম সামাজিক অনুষ্ঠান অসমীয়া ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি পুৱাৰে পৰা এক বৰ্ণিল কাৰ্যসূচী সম্পন্ন হয়। পুৱা অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীৰ দ্বাৰা ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ বিশিষ্ট লেখিকা তথা কবি ৰাজু বৰুৱা ৰচিত আৰু সংগীত শিল্পী আলিম্পন চৌধুৰী সুৰাৰূপিত প্ৰতিষ্ঠা দিৱসৰ গীতটি বাণীবদ্ধ ৰূপ মুকলি কৰা হয় আৰু ক্লাবৰ সকলো বিষয়ববী আৰু সদস্যই অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত ক্লাবৰ নতুন সদস্যসকলক সম্পাদক অনুদেৱী মহন্তই সন্মুখত পৰিচয় কৰাই দিয়াৰ পিছত তেজপুৰৰ জনপ্ৰিয় বিহুৱতী মৌচুমী শৰ্মাৰ নেতৃত্বত আকৰ্ষণীয় বিহু নাচৰ অনুষ্ঠান ক্লাবৰ সকলো বিষয়ববী আৰু সদস্যই অংশগ্ৰহণ কৰি মুখৰিত কৰি তোলে। জ্ঞাপন কৰিছোঁ। মই আজি প্ৰদান কৰিবলগীয়া সম্বৰ্ধনা পত্ৰখন পাঠ কৰিছোঁ। অসমীয়া ক্লাব তেজপুৰ স্থাপিত 1915 চন সম্বৰ্ধনা পত্ৰ, দিনাংক 15/4/2025। প্ৰতি মাননীয় শ্ৰীযুত পদ্মলোচন দাস, সমাজকৰ্মী, জননেতা, আৰ্তজনৰ পথপ্ৰদৰ্শক, প্ৰাক্তন সাংসদ, তেজপুৰ সমষ্টি শোণিতপুৰ। এই মহান জয়জয়তে বিশাল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত ঐতিহাসিক তেজপুৰ নগৰস্থ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাব তেজপুৰৰ সমূহ সন্মানীয় সদস্যই আপোনালৈ জ্ঞাপন কৰিছোঁ শতকোটি প্ৰণাম। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত তেখেতৰ সংগীবৃন্দৰ সহযোগত অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি 110 বৰ্ষৰ পূৰ্বেই স্থাপন কৰা অসমীয়া ক্লাব অনিৰ্বাণ গতিৰে ধাৱবান হৈ বৰ্তমান জাতীয় অনুষ্ঠানলৈ পৰ্যৱসিত হৈছে। এই দুৰ্নিবাৰ গতিত আপোনাৰ অৱদানো শ্ৰদ্ধাৰে কৰিছোঁ। এই শ্ৰদ্ধাভাজনীকো আপুনি এগৰাকী জনগণৰ সেৱক হিচাপে জীৱনজোৰা সাধনাৰে সুদীৰ্ঘ সময় উপাসনাৰ আৰ্হিৰে সমাজলৈ যি অমূল্য অৱদান আগবঢ়াই আহিছে, তাৰ দ্বাৰা সমাজৰ বিভিন্ন ক্ষেত্ৰ উজ্জ্বলি উঠাৰ লগতে শতায়ু গৰকা অসমীয়া ক্লাবৰ ঊৰ্ধ্বমুখী যাত্ৰাত ক্লাবৰ পৰিয়ালৰ সঙ্গী হৈ কৃতাৰ্থ কৰিছে। আপোনাৰ এই মহানতাৰ সুফলৰ হেতু অসমীয়া ক্লাবৰ সদস্যবৃন্দৰ লগতে তেজপুৰৰ সমাজখনে অনন্তকাললৈ এই অৱদানৰ কথা মনত ৰাখিব। আপোনাৰ ব্যক্তিত্ব, পাণ্ডিত্যপূৰ্ণ জীৱন, শৃংখলিত কাৰ্যক্ৰম আৰু সৌহাৰ্দ্যমূলক ব্যৱহাৰ সকলোৰে বাবে গৌৰৱ প্ৰেৰণাৰ উৎস। সেয়েহে ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ স্থানত আপোনালৈ জনাইছোঁ আমাৰ সুভাষিত। পৰম পিতাই আপোনাক সুস্থ শৰীৰ আৰু দীৰ্ঘায়ু প্ৰদান কৰি জনতাৰ পথপ্ৰদৰ্শক হিচাপে সৰ্বদা জিলিকাই তোলক বৰাক ব্ৰহ্মপুত্ৰৰ চৌদিশে। ধন্যবাদ সহকাৰে অৰুণা দেৱী সভাপতি, অনুদেৱী মহন্ত কাণ্ডাৰৰ সম্পাদক, অসমীয়া ক্লাব তেজপুৰ। ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ আজিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংলগ্ন কৰি আয়োজিত আজিৰ এই সভাত
উপস্থিত থকা সন্মানীয় অসমীয়া ক্লাবৰ সভানেত্ৰী অৰুণা দেৱী বাইদেউকে প্ৰমুখ্যে কৰি সকলো অসমীয়া ক্লাবৰ বিষয়ববীয়াসকল, আজিৰ এই সভাত উপস্থিত থকা সকলো আমাৰ তেজপুৰ সকলো সন্মানীয় বিশিষ্ট নাগৰিকসকল, শিক্ষাগুৰুসকল আৰু সকলো সুধীমণ্ডলী, আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ মই শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰোঁ। মোৰ বাবে আজিৰ দিনটো সঁচাকৈ এক স্মৰণীয় হৈ ৰ'ব। বিহুৰ প্ৰথম দিন বা অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত অসমীয়া ক্লাবে মোক আমন্ত্ৰণ কৰি আপোনালোকে যি মৰম, যি আদৰ আৰু যি আশীৰ্বাদ কৰিলে, সঁচাকৈ মই আপোনালোকক অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সামাজিক জীৱনত আমাক আপোনালোকে কেতিয়াবা দায়িত্ব দিছে সমাজৰ বাবে কাম কৰিবৰ বাবে। আমি আমাৰ সীমিত জ্ঞানেৰে আমি আমাৰ দায়িত্ব পালন কৰোঁ। দায়িত্ব পালন কৰিবলৈ যাওঁতে বিভিন্ন সময়ত আমি বিভিন্ন কাম কৰোঁ, কিন্তু সেই কামসমূহৰ মাজত কেতিয়াবা এনেকুৱা মুহূৰ্ত আমাৰ মাজলৈ আহে যি মুহূৰ্তই আমাৰ অন্তৰ চুই যায়। আজিৰ এই মুহূৰ্ত মোৰ বাবে তেনেকৈ। আমি বহু অনুষ্ঠানৰ বাবে অনুদান আগবঢ়াইছোঁ বা সাহায্য আগবঢ়াইছোঁ, কিন্তু অসমীয়া ক্লাবক যেতিয়া আমি সৰু কিঞ্চিত কিবা সহায় অকণ কৰিছোঁ, এইটো মোৰ দায়িত্ব হয়। এইটো মই কোনো উপকাৰ কৰিবলগীয়া কথা নহয়, এইটো দায়িত্বৰ ভিতৰত পৰীয়া এটা বিষয়। কিন্তু মই দায়িত্ব মোৰ পালন কৰিবলৈ যাওঁতে আপোনালোকে যেনেকৈ আজি মোক সেই দায়িত্ব পালন কৰাৰ বাবে যিখিনি আপোনালোকে মোক মৰম আদৰ ইয়াত কৰিছে, মই নিজেই অনুভৱ কৰিছোঁ যে কিমানখিনি মৰম আপোনালোকে আমাৰ ওপৰত ৰাখিছে। শব্দ কিমান প্ৰভাৱশালী আৰু শক্তিশালী হ'ব পাৰে। আপোনালোকে যেতিয়া সম্বৰ্ধনা পত্ৰত যিখিনি শব্দ লিখিছে, প্ৰতিটো শব্দই মোক অনুভৱ কৰোৱাইছে যে আমাৰ ভৱিষ্যত সমাজখনৰ বাবে কৰিবলগীয়াও বহুত কাম আছে। আৰু আপোনালোকে ইমান মৰমেৰে উপচাইছে, অনুভৱ কৰিছোঁ ভৱিষ্যতত আকৌ কেনেকৈ কাম কৰিব পাৰোঁ।